আচ্ছা মোৰ এটা মানে সমস্যা লৈ তোমালোকৰ ওচৰত আমি লগ হৈছোঁ তোমালোক গতিকে এটা গ্ৰুপ কৰিছোঁ আমি এই গ্ৰুপটোত তাৰমানে তোমালোকে আমাক জনাব লাগে যে আমাৰ সচৰাচৰ সকলো মানুহৰে ছালৰ বেমাৰ হয় হয়নে এই ছালৰ বেমাৰবিলাক যে হয় কিছুমান আমাৰ কি হয় বেক্টেৰিয়াৰ কাৰণে হয় কিছুমান মানে ধূলি মাকতিৰ ফলতো হয় এইবিলাক মানে কাৰণবিলাকত যি আমাৰ ছালৰ ৰোগ হয় এই ৰোগবিলাকৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাম তাৰ কাৰণে আমাৰ মানে তোমালোকে আমাক এটা সমস্যা এই সমস্যাটোৰ পৰা কেনেদৰে মুক্ত হ'ম তাৰ কাৰণে তোমালোকে এটা আমাক আইডিয়া দিব লাগে এই আইডিয়াটো তোমালোকে কেনেকৈ দিবা তাৰ বিষয়ে আমাক অলপমান ফাৰ্ষ্ট তুমি কোৱাচোন কি কৰিবা মোবাইলটো ফিল্টাৰে নাই তুমি কোৱাচোন আপুনি ঠিক আছে ৰিচা কোৱাচোন মিশ্রণ কৰি কিনে 10-15 মিনিট আমি উতলাই ললো তাৰ পাছত আমি কি মানে মিশ্ৰণটো আমি ধৰক ঠাণ্ডা কৰি কিনে আমাৰ ধৰক ইয়াত খোৱা হ'ল বা খুজতি হ'ল য'ত মানে যিখিনি আদতৰ মানে সমস্যাটো হয় তাতে আমি লগাই কিনে 5 মিনিট ধৰক 10 মিনিট মান লগাই কিনে আমি তাৰ পাছত আমাৰ ইয়াৰে মানে পৰীক্ষাটো পাব পাৰোঁ মানে ভাল হৈছে মানে এইখিনি কামৰ উপৰিও তোমালোকে আৰু কি কি আইডিয়া দি ল'ব পাৰা বা আমাৰ ছালখন যাতে কোনো বেমাৰ আজাৰে আমাক যাতে মানে সোনকালে যাতে মানে আমাক আক্ৰমণ কৰিব নোৱাৰে মানে কোনো এটা বেমাৰ আমাৰ গাত বিয়পি যাব নোৱাৰে ছালৰ যিকোনো ৰোগ তাৰ কাৰণে আমি কিছুমান কি কৰিব পাৰোঁ ধৰা তোমালোকে ঘৰতে যেনেকৈ এল'ভেৰা আছে এল'ভেৰা তোমালোকে ব্যৱহাৰ কৰিব পাৰা হালধি কেঁচা হালধি পিচি এনেকৈ গুড়ি কৰি কৰিব পাৰা এইখিনি কৰিলেও তোমালোকৰ উপশম পোৱা যাব ৰোগৰ পৰা হয়নে এইখিনি আৰু ন ঠিক আছে